প্ৰত্যেক দিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফাউল কৰি আছে, সেলফ গোল কৰি আছে আৰু প্ৰত্যেক দিন আমি গোল মাৰি আছোঁ। তেওঁ সেলফ গোল মাৰি আছে আৰু আমি গোল মাৰি আছোঁ। আজিৰ তাৰিখত আমি বহুত আগত তেখেতৰ মাজুলীৰ ভিতৰতো আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হোৰ্ডিং আমি দেখা নাপাম। যদি মই ডিব্ৰুগড়লৈ যাওঁ, ডিব্ৰুগড় য'ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বৰ্তমান লোকসভা সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী, তেখেতকো হোৰ্ডিং আমি দেখা নাপাওঁ। এজন প্ৰাক্তন মুখ্যমন্ত্ৰী গুৱাহাটী যাব, গুৱাহাটীৰ ভিতৰত এটাও হোৰ্ডিং ওপৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নাই। আমাৰ যাত্ৰা চলি থকা সময়ত আৰু বিধানসভাৰ যিহেতু সমাগত কিছু কথা মাজতে চলি আছিল, কিন্তু মই জনামতে যিহেতু বিধানসভা সমাগত যাত্ৰাও চলি আছে আৰু বিভিন্ন মানুহবোৰ বিভিন্ন ঠাইত আছে, টাইমিংটো মিলোৱাত ক'ৰবাত অসুবিধা হ'ল। যিয়ে নহওক, এইটো আমিতো কৈছোঁৱে যে আমাৰ এলায়েন্সৰ কথাবোৰ বিজেপিৰ তুলনাত আমি বেছিকৈ আগবাঢ়ি আছোঁ আৰু কম দিনৰ ভিতৰত আমাৰ গোটেই আসনৰ বুজাবুজি সম্পূৰ্ণ হৈ যাব লাগে। দেৰি মানে কাৰোবাৰ লগতো তুলনা কৰিব লাগিব ন। যদি আমি দেৰি কৰি আছোঁ, কোনোবা আমাৰ আগত থাকিব লাগিব। তো আমাৰ আগতো বিজেপিটো প্ৰস্তুত হৈ থকা দেখা নাই মই। এতিয়া বিজেপি অগপ দলক কিমান চিট এৰিব এইটো থিৰাং হ'ল নেকি? বিজেপিয়ে BPF আৰু UPPLক কিমান চিট এৰিব থিৰাং হ'ল নেকি? তো সেইকাৰণে আমি মানে দেৰি যে আপোনালোকে কৈছে, তো বিজেপিটো আৰু দেৰি, আমাতকৈ আৰু দেৰি আচলতে নিৰ্বাচনৰ তেতিয়াতো মইতো বিজেপিৰ লগত তুলনা কৰি আছোঁ। বিজেপিটো আজি আমি যিদৰে বহিছোঁ, বিভিন্ন ৰাউণ্ড আমাৰ হৈ গৈছে, বিজেপিটো মই বহা তেনেকুৱা ছবিয়ে দেখা নাই। আমাৰ দলৰ মাজত যি এটা চৰ্চা হয়, বিজেপিটো এই হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মাজত কিবা চৰ্চা হৈছে, সেইটোৱে দেখা নাই। আমি খালি কি দেখা পাওঁ যে বাৰম্বাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ৰাজহুৱাভাৱে লজ্জিত কৰা যায়। ডিব্ৰুগড় লোকসভাত তেখেতক মঞ্চত মাতি আনি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা কোৱা যায় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী দিনত হ'ব যদি বিজেপি চৰকাৰ আহে। আৰে এইটো কি নিয়ম হ'ল? তোমালোকে ডিব্ৰুগড়ৰ লোকসভাৰ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, তেখেতক মঞ্চত আনি সকলৰ সন্মুখত তোমালোকে এনেদৰে ঘোষণা কৰা। আকৌ কেতিয়াবা ক'বা কি নহয় কেন্দ্ৰীয় নেতৃত্বই ঠিক কৰিব, বিধায়কসকলে ঠিক কৰিব। কিন্তু মই দেখিছোঁ যে বাৰম্বাৰ ইচ্ছাকৃতভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, যিজনে বিভিন্ন সময়ত জনগোষ্ঠী জনজাতিৰ হৈ মাত মাতিছিল, তেখেতক বাৰম্বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চেষ্টা কৰি আছে যে কেনেদৰে তেখেতক ৰাজনৈতিকভাৱে হেক কৰক আৰু কেনেদৰে তেওঁলোকক ৰাজনৈতিকভাৱে ৰাজহুৱাভাৱে আজি তেওঁলোকে অপমানিত হওক। আজি হোৰ্ডিংবোৰ চাওক, আমাৰ হোৰ্ডিংবোৰ চাওক। আমাৰ হোৰ্ডিংবোৰতো আপোনালোকে গোটেই আমাৰ দলৰ নেতাৰ ছবিবোৰ দেখা পাব। কিন্তু আজি যদি মাজুলীৰ ভিতৰতো যদি আমি হোৰ্ডিং চাওঁ, মাজুলীৰ ভিতৰতো আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হোৰ্ডিং আমি দেখা নাপাম। যদি মই ডিব্ৰুগড়লৈ যাওঁ, ডিব্ৰুগড় য'ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বৰ্তমান লোকসভা সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী, তেখেতকো হোৰ্ডিং আমি দেখা নাপাওঁ। এজন প্ৰাক্তন মুখ্যমন্ত্ৰী গুৱাহাটী যাব, গুৱাহাটীৰ ভিতৰত এটাও হোৰ্ডিং ওপৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কিয় বেয়া পায়? আজি বাৰম্বাৰ আমি দেখা পাইছোঁ, কেতিয়াবা প্ৰায়তঃ তৰুণ গগৈদেৱক বিশ্বাসঘাত কৰিলে, কেতিয়াবা প্ৰায়তঃ হিতেশ্বৰ শইকীয়াক বিশ্বাসঘাত কৰিলে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিশ্বাসঘাত কৰিলে। আমাৰ ওপৰত আজি বিভিন্ন ধৰণৰ প্ৰমাণ নথকাকৈ বিভিন্ন ধৰণৰ অভিযোগ, মানে তেওঁৰ মনৰ ভিতৰত কি আছে তেওঁহে ক'ব পাৰে। কিন্তু অসমৰ ৰাইজে বুজি পাইছে, অসমৰ ৰাইজৰ বিবেক ওপৰত আমাৰ বিশ্বাস, অসমৰ ৰাইজে চাই আছে যে এজন ব্যক্তি আৰু মুখ্যমন্ত্ৰী হৈ থকা যোগ্য নহয়, তেখেতক মুখ্যমন্ত্ৰী গাদীৰ পৰা আঁতৰাব লাগিব। ৰাইজে নিৰ্ধাৰিত কৰিব। মইতো জনসাধাৰণৰ ওপৰত বিশ্বাস কৰোঁ, ৰাইজে থিৰাং কৰিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচা কথা কৈ আছে নে মিছা কথা কৈ আছে। আমি সময় পৰিৱৰ্তনৰ যাত্ৰাৰ যোগেদি সঁচা কথা কৈ আছোঁ নে মিছা কথা কৈছোঁ, এতিয়া ৰাইজে থিৰাং কৰিব। ৰাইজৰ বিবেকৰ ওপৰত মোৰ বিশ্বাস আছে। কিন্তু তেওঁ যে আপোনালোকে চাওক, আমিতো ৰাইজৰ বিবেকৰ ওপৰত বিশ্বাস কৰোঁ, সেইকাৰণে আমি এজন ৰাজনীতিবিদ হিচাপে তেওঁ যি কথা আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ বিচাৰে, মিছা কথা ক'বলৈ বিচাৰে, ৰাইজৰ আগত কওক। এতিয়াতো ইমান দিনৰ প্ৰেছ কনফাৰেঞ্চটো তেওঁ ফুচ হৈ গ'ল। ভূমিকম্প হোৱা কথা আছিলে, তেওঁৰ নিজৰ দলৰ ভিতৰতে ভূমিকম্প হৈ গ'ল যে আমি ইমান দিনৰ পৰা যি প্লেনিং কৰি আছিলোঁ, প্লেনিংটো একদম ফেইল হৈ গ'ল। আৰু আমি যিখিনি কথাবোৰ যে কৈ আছোঁ সময় পৰিৱৰ্তনৰ যাত্ৰাৰ যোগেদি, সেইখিনিতো হিট হৈ গ'ল। সেইকাৰণে তেওঁ দৌৰি গ'ল কোৰ্টৰ ওচৰত।
তেওঁ নিজে ৰাইজৰ ওচৰত যাব লাগিছিল, ৰাইজক ক'ব লাগিছিল, কিন্তু ৰাইজক ক'বলৈ তেওঁৰ সাহস নাই, গতিকে ৰাইজে চব কথা জানে আৰু সেইকাৰণে ক'ত গ'ল, তেওঁ কোৰ্টলৈ গ'ল, কোৰ্টৰ ৰেহাই তেওঁলোকে বিচাৰিছে। আমি কোৰ্টৰ ৰেহাই বিচৰা নাই, আমি জানো যে ৰাইজে চব জানে কি নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী এতিয়া শংকিত হৈছে আৰু তেওঁও জানে যে ৰাইজে চব ক'ত তেওঁলোকৰ কি কেলেংকাৰী চব কথা ৰাইজে জানে। সেইকাৰণে ৰাইজৰ মাজত যে আৰু চৰ্চা নহয় তাৰ বাবে তেওঁ কোৰ্টলৈ গৈছে। মই ধন্যবাদেই জ্ঞাপন কৰিছোঁ যে আমি যে ক'ৰবাত সঁচা কথা কৈ আছোঁ, আমাৰ কথাবোৰ একদম যে টাৰ্গেটত লাগিছে, সেইটোৱে তেওঁলোকৰ বিভিন্ন সময়ত তেওঁলোকৰ পদক্ষেপ পৰা গম পাইছোঁ। আমি দেখিছোঁ কিছুদিন আগৰ পৰাই প্ৰত্যেক দিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফাউল কৰি আছে, ছেল্ফ গ'ল কৰি আছে আৰু প্ৰত্যেক দিন আমি গ'ল মাৰি আছোঁ। তেওঁ ছেল্ফ গ'ল মাৰি আছে আৰু আমি গ'ল মাৰি আছোঁ। আজিৰ তাৰিখত আমি বহুত আগত তেখেতৰ তুলনাত।